যেতিয়া অসমত বাংলা ভাষা কোৱা জনসংখ্যা বেছি থাকিব তেতিয়া বাংলা ভাষা কোৱা মানুহবোৰে কোৰ্টত গৈ সুপ্ৰিম কোৰ্টত গৈ আপিল কৰিব যে অসমৰ অফিচিয়েল ভাষা বাংলা হ'ব লাগে মানে তাৰ পিছত আমি বিলাকে ঘৰত বহি কি মাখি মাৰি থাকিম নেকি মানে বুজা গ'ল কালি যদি বাংলা ভাষা কোৱা জনসংখ্যা বেছি থাকে তেনেহ'লে বাংলা হ'ব পৰখিলে আকৌ হিন্দী জনসংখ্যা বেছি হ'ব মানে হিন্দী ভাষা কোৱা তেনেহ'লে পৰখিলে আকৌ হিন্দী হ'ব নেকি যদি কোনোবাই এইটো সপোন চাই আছে তেনেহ'লে এইটো সপোনে হৈ থাকিব বুজিলি নহয় কাৰণ অসমত বাংলা ভাষা কোৱা মানুহ বেছি আছে তেতিয়া আইন সংশোধন হ'বলৈ বাধ্য কিন্তু মনত ৰাখিবি এতিয়া অসমৰ অসমীয়াখিনি শুই আছে তেতিয়া কিন্তু আকৌ মনত ৰাখিবি অসমৰ অসমীয়াখিনিও জাগিবলৈ বাধ্য হ'ব निकल लौड़े पहली फुर्सत में निकल এয়া আইন এয়া সংবিধান এয়া বুজিব লাগিব আৰু যিজনে নুবুজে মুখ্যমন্ত্ৰীৰ কথাত আহি ভাবিছে নহয় একো নহয় তেনেহ'লে আপুনি এটা কথা মনত ৰাখক মুখ্যমন্ত্ৰী অসমীয়া জাতিটোৰ শত্ৰু হ'বলৈ গৈ আছে মনত ৰাখিবি ৰাইজতকৈ কেতিয়াও ৰজা ডাঙৰ হ'ব নোৱাৰে যেতিয়া অসমত অসমীয়া ভাষা নাথাকে আবে কোনে ক'লে বৰ্তমান আছে আৰু ভৱিষ্যত থাকিব আজিৰ ভুল ভাল ক্ষমতাত মাদকতাত আহি মন্তব্য দিয়াৰ কাৰণে যেতিয়া মিয়াসকলে নিজৰ ভাষা মাতৃভাষা বুলি অসমীয়া নিলিখে আৰে তেওঁলোকে নিলিখে তেওঁলোকৰ কথা তেওঁলোকে নিলিখিলে আমাৰ কি ঘেণ্টাটো ক্ষতি হ'ব বাংলা লিখে তেতিয়া কিন্তু অসমীয়া ভাষাটো আৰু অফিচিয়েল ভাষা হৈ নাথাকে তেতিয়া জাতিটোৰো এটা ক্ষতি হ'ব কাৰণ অসমীয়া জাতিটো অসমীয়া ভাষাৰ ওপৰত অতঃপ্ৰতভাৱে জড়িত পইচাৰ ইপিটি সিপিটি তোৰ ভাগত থৌফৰাটো চাই মই গম পাইছোঁ তোৰ যে 9-11 হৈ আছে মানে কোনোবাই কিবা এটা ক'লে বুলি আৰু সেইটো মতে হ'ব কেতিয়াও হ'ব নোৱাৰে কেঁচা কলেজ আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে সঁচা কথা ক'ব যদি ভাল লাগিছিল লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব